আপোনালোকে এটা বস্তু দিয়ে কিন্তু মই সেই বস্তুটো ইয়াতে দিয়া নাই কি বস্তু বাৰু ক'বচোন আপোনালোকে একেবাৰে গেছ কৰক আপোনাৰ মাংসৰ কালাৰ আৰু আঞ্জা দেখিলেই গম পায় যে টেষ্টি হ'বনে নহয় জানো মই কিন্তু এনেকৈ অলপমান ৰঙচুৱাৰ নিচিনা হ'লেহে কিন্তু মই বিৰাট ভাল পাওঁ দেই আৰু এনেকৈ জুচিলা হ'ব লাগে আৰু অলপমান থপথপীয়া হ'ব লাগে বেছি জোল হ'লে কিন্তু মই ভাল নাপাওঁ আজিৰ এই মাংসটো টেষ্টি হ'বনে নহয় আপোনালোকে কমেণ্ট কৰি জনাই দিব মই কিন্তু বহুত টেষ্টি পালোঁ দামী মাংস নহয় আকৌ দেই সাধাৰণ ব্ৰইলাৰ মাংসহে বনাইছিলোঁ ইমান ধুনীয়া টেষ্টি হৈছে গতিকে আপোনালোকক নেদেখুৱাই কেনেকৈনো থাকোঁ নহয় জানো অলপমান ৰেচিপিটো আপোনালোকৰ ওচৰলৈ অলপমান শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আপোনালোকেও এনেদৰে বনায় নেকি বাৰু ক'বচোন চবেই জানে মাংস বনাবলৈ নজনা মানুহ নায়েই তথাপিতো মই আপোনালোকৰ ওচৰলৈ অলপমান শ্বেয়াৰ কৰিছোঁ তেনেহ'লে আহক মাংস আছে ইয়াতে আধা কেজি চিকেন ব্ৰইলাৰ তাৰপিছতে ইয়াত আলু পিঁয়াজ নহৰু আদা তেজপাত যোগাৰ কৰি থৈ দিছোঁ পিঁয়াজ কুটিম আৰু আদা নহৰু পেষ্ট কৰি লওঁ মোৰ বনোৱাৰ প্ৰচেছটো অলপমান বেলেগ হয় এতিয়া তেজপাতখিনি ধুনীয়াকৈ এইটো চাইজত মই ছিঙি ল'লোঁ আৰু এইটো আদা নহৰু পিঁয়াজ পেষ্ট কৰি লৈছোঁ আদা নহৰু তাৰপিছতে আলুখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এয়া অলপমান পিঁয়াজ কাটি থৈছোঁ ইয়াতে মই আলু ফ্ৰাই কৰিছিলোঁ যে ইয়াতে ডালচেনি আৰু ইলাচি দি দিছোঁ চৰি ডালচেনি নহয় দেই লং আৰু ইলাচি দি দিছোঁ ডালচেনি তাৰমানে এভেইলেবল নাই ডালচেনি আছিল নহয় আমাৰ কি হ'ল ডালচেনিকেইটা তাৰপিছতে দি দিছোঁ পিঁয়াজ আজি মোৰ কিবা খেলি মেলি হৈ আছে পিঁয়াজ নহয় আকৌ তেজপাত বহুত দিন ৰেচিপি ভিডিঅ' বনোৱা নাই কাৰণে কওঁতে কিবা মোৰ কিবা আজি মানে বেলেগহে কিবা হৈ গৈছেগৈ আৰু দেই কি হয় ঠিক নাই আজি মাংস নিমখৰ ঠাইত চেনি দিয়া যাব নেকি ঠিক নাই কি যে হ'ব এতিয়াহে দিম পিঁয়াজ তেজপাত দি লৈছোঁ আগৰটো এতিয়াহে পিঁয়াজ দেই চব উল্টা পুল্টা হৈ আছে আজি ৰাইচ কি হয় ঠিক নাই নিমখৰ ঠাইত চেনি দিয়া যাব নেকি ঠিক নাই আজি ইফালে ভাত হৈ গ'ল ৰেডি ক'ব নোৱাৰোঁ আৰু তোমালোকক এতিয়া মাংসখিনি দি দিম আদা নহৰু পেষ্টখিনি এতিয়া নিদিওঁ দেই মই মাংসখিনি আগতে তেলত ফ্ৰাই কৰি লওঁ সকলোৰে বনোৱাৰ প্ৰচেছটো বেলেগ বেলেগ মানৰ মাংসবিলাকত কি হয় কেঁচা গোন্ধ ওলাই ন সেই গোন্ধটো তাৰমানে মই এনেদৰে এইটো পদ্ধতিত বনোৱাৰ পিছতে মই সেই গোন্ধটো নোপোৱা হ'লোঁ এতিয়া ঢাকোন মাৰি অলপমান 3 মিনিটমান মই ঢাকোন মাৰি থৈ দিছোঁ অলপমান হেৰিটো জুইৰ পাৱাৰটো কমাই দিছোঁ মই 3 মিনিট হৈ গ'ল এতিয়া উঠাই চাওঁ এয়া পানী ওলাইছেনে পানী ওলাইছে দেখিছেনে এতিয়া এইখিনিতে মই নিমখখিনি দি দিম একেবাৰে আন্দাজমতে দি দিছোঁ যদি পিছত আৰু অলপমান যদি লাগে তেল দিবলগীয়া হ'লে মই দিম আৰু তাৰ পাছত হালধি এচামুচ জুইখিনি কিন্তু এনেকৈ কম ষ্টিমতে থাকিব লাগিব দেই তাৰপিছত আপুনি ধুনীয়াকৈ এইবোৰ মিলাই লওক ধুনীয়াকৈ আপুনি এইটো এনেকৈ মিলাই লওক একেবাৰে নিমখ আৰু হালধি ধুনীয়াকৈ এনেকৈ মিলাই ল'ব লাগিব মিলোৱা হৈ গৈছে এতিয়া আকৌ ঢাকি ৰাখিম আকৌ এনেকৈ ঢাকি ৰাখিলোঁ কিন্তু জুইটো আপোনালোকে একেবাৰে কমত নহয় আৰু অলপমান মানে মিডিয়ামতকৈ অলপমান কম এইটো হেৰিয়াত ৰাখি থৈ দিব লাগিব আৰু অলপমান সময় আকৌ এগেইন 2-3 মিনিটমানৰ পিছতে আকৌ উঠাই চাওঁ এয়া অলপমান তাৰমানে কি হৈছে পানীখিনি ওলোৱাৰ পিছতে অলপমান কমি গৈছে পানীখিনি নহয়নে যেতিয়া পানীখিনি কমি গৈছে অলপ কমি গ'ল আগতে যিমান আছিলে তাতকৈ অলপ কমি গ'ল তাৰপিছতে এতিয়া মই দি দিছোঁ হেৰি পেষ্টখিনি মই আদা নহৰু পিঁয়াজৰ পেষ্টখিনি বনাইছিলোঁ যে এইখিনি দিছোঁ মই জলকীয়া দিয়া নাই মই আপোনালোকে যদি পেষ্টৰ লগতে একেলগে যদি পেষ্ট কৰিব বিচাৰে তেতিয়াহ'লে 2টা জলকীয়া দি পেলাই আপোনালোকে মানে হেৰি অনুযায়ী আপোনালোকে যিমান জ্বলা খায় সেইটো অনুযায়ী আপোনালোকে পেষ্ট কৰি পেলাই দিব পাৰে মই কিন্তু এতিয়া ধুনীয়াকৈ মিক্স কৰিম 3-4 মিনিটমানৰ পিছত এগেইন মই উঠাই চালোঁ কি ধুনীয়া গোন্ধ ওলাইছে দেই একেবাৰে তাৰপিছত এতিয়া আকৌ অলপমান মিক্সি বাতিটোত যে এইটো আছিলে এইটোত এতিয়া অলপমান গৰম পানী দি পেলাই ইয়াতে ঢালি দিম তাৰমানে জোলটো নোহোৱা হৈছিল যে তাৰমানে তলৰ অলপমান পানীটো শুকাই গৈছিল অলপমান শুকাই যোৱাৰ কাৰণে আৰু অলপমান পানী দি পেলাই এনেকৈ লৰাই ল'লোঁ
তাৰপিছত আকৌ 3 মিনিটমান ঢাকি ৰাখিম। মই কিন্তু মাংস তেনেকৈয়ে ঢাকোঁ, 3 মিনিট ঢাকোঁ, আকৌ খোলোঁ, খুলি আকৌ এনেকৈ লৰাই দিওঁ। যদি কিবা পানী যদি কমা যেন পাওঁ তেতিয়াহ'লে আৰু অলপমান গৰম পানী দি দিওঁ। গৰম পানী কৰি থোৱা আছে ইয়াতে এক্সট্ৰা, এনেকৈ গৰম পানী কৰি থৈ দিছোঁ আৰু এনেকৈ লৰাই থাকোঁ। যিমান আপোনালোকে মাংস লৰাই লৰাই বনাব পাৰে সিমানে মাংসৰ সোৱাদটো বাঢ়ে। আৰু অলপমান কম পানী দি দি এনেকৈ লৰাই থাকিব লাগে। আকৌ অলপমান 2 মিনিট 3 মিনিটৰ কাৰণে ঢাকি থৈ দিলোঁ। জুই কিন্তু অলপমান বঢ়াই দিছিলোঁ আৰু অলপমান এনেকৈ কমাই থৈ দিওঁ। এয়া ভাতটো হৈ গ'ল, ধুনীয়াকৈ এনেকৈ লৰাই থৈ দিওঁ। এনেকৈ লৰাই থৈ দিলে তেতিয়া গোটা বান্ধি নাযায় ভাতখিনি তাৰমানে এটা এটাকৈ দানা এটা এটা দানা হৈ থাকে। যদি ঠাণ্ডা হ'বলৈ দিওঁ একেবাৰে গোটা বান্ধি যায়। গোটা বান্ধিলে তাৰমানে কি হয়, বাঢ়িবও মানে ভাল নহয় খাবৰ সময়তো, বা এনেকৈ যেতিয়া যিকোনো আঞ্জাৰ লগত সানি পেলাই খাওঁতে তাৰমানে অলপমান দিগদাৰ হয়। সেইটো কাৰণে এনেকৈ লৰাই থৈ দিলে এটা এটাকৈ দানা হৈ থাকে। গৰমে গৰমে এনেকৈ লৰাই থৈ দিলোঁ। আকৌ 3 মিনিটমানৰ পিছত আকৌ উঠাই দিলোঁ। মই 3 মিনিট 2 মিনিট মূৰে মূৰে এনেকৈ উঠাই মই লৰাই চাওঁ তলত লাগি ধৰিছে নেকি বুলি। আৰু এয়া পানীখিনি একদম শুহি গৈছে আৰু তলত কি কৈছে অকল তেলখিনি আছে, দেখিছেনে? তেলখিনি আছে আৰু অলপমান তলত এনেকৈ মানে পানীখিনি নাই আৰু পানীখিনি গোটেই শুহিলে তেলখিনি আছে, দেখিছেনে? এই তেলখিনি আৰু অলপমান দেখিছে লাগি যোৱাৰ নিচিনা হৈছে তেল। সেইখিনি লৰাই থৈ দিয়া মানে মই ইয়াতে এতিয়া মছলা তৈয়াৰ কৰিম। এয়া হ'ল জিৰাটোত অকল জিৰা আছে দেই, ইয়াতে অকল জিৰা অলপমান গৰম কৰি পেলাই ভাজি থোৱা আছে, জিৰা দি দিছোঁ। তাৰপিছতে এয়া অলপমান কাশ্মীৰী মিৰ্চ পাউডাৰ দিম। জলকীয়া তাৰমানে মোৰ অলপমান প্ৰব্লেম হৈছে কাৰণে মই জলকীয়া এইকেইদিন একদম একেবাৰে টোটেলি বন্ধ কৰাৰ নিচিনা হৈছে। সেয়ে জলকীয়া মানে মিৰ্চ পাউডাৰ বা জলকীয়া বেছিকৈ দিয়া নাই, নহ'লে আগতে মই বহুত জ্বলা খাইছিলোঁ আৰু ডক্টৰে মানা কৰি দিয়াৰ কাৰণে এইকেইদিন অলপমান বাছি খাই আছোঁ। আৰু কালাৰৰ কাৰণে কাশ্মীৰী মিৰ্চ দিছোঁ। আৰু কালাৰ নুঠিলে মাছ মাংসৰ মানে সোৱাদেই নুঠে নহয় জানো? নুঠে বুলি কয় দেখাত, যদি অলপ বগা বগা পৰি থাকে ভাল নালাগে নহয় জানো? মোৰ অৱশ্যে মাংসটো বগা পৰি থকা নাই, দেখিছেনে? এয়া ধুনীয়া কালাৰ হৈ আছে। কাশ্মীৰী মিৰ্চ নিদিলেও হয়, কিন্তু তাৰমানে মই অলপমান দিয়াৰ মোৰ হেবিট আছে যে, সেইটো কাৰণে মই দিব বিচাৰিছোঁ। আৰু আপোনালোকক দেখুৱাকৈ মই আপোনালোকক আচলতে মই দিব বিচাৰিছোঁ। এয়া কালাৰ কি ধুনীয়া হৈ আছে, নিদিলেও হয়, তথাপিতো মই দিব বিচাৰিছোঁ অলপমান। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু এয়া গৰম পানী দি এনেকৈ পানীৰে মিক্স কৰি, হালধি নিদিলেও হ'ব কাৰণ হালধি আগতীয়াকৈ দিয়া হৈছিল যে, জোখমতে হালধি দিয়া হৈ গৈছে। আৰু এইটো অলপমান এনেকৈ জুইটো বঢ়াই লৈ পেলাই এয়া মছলাখিনি ঢালি দিওঁ। বেলেগ মছলা দিয়া নাই আকৌ, এতিয়া মিট মছলা দিয়া নাই, গৰম মছলা দিয়াই নাই এতিয়ালৈকে। আৰু অলপমান পানী দি এয়া দি দিলোঁ। কেৰাহীটো অলপমান বেকা হোৱা যেন লাগিছে। এয়া পানী বেছি নিদিওঁ আৰু কালাৰ দেখিছেনে? ইমান ধুনীয়া হৈছে, এতিয়া দেখিছে কালাৰ। এতিয়া আকৌ অলপমান কেইটামান বস্তু আকৌ ইয়াতে দিম। সেই বস্তুবিলাক হ'ল এয়া হ'ল জালুক লৈছোঁ, আধা চামুচ জালুক লৈছোঁ। তাৰপিছত গৰম মছলা আধা চামুচ। গৰম মছলা মই কোনটো ইউজ কৰোঁ জানেনে? এয়া ছানৰাইজ শ্বাহী গৰম মছলা। ছানৰাইজ শ্বাহী গৰম মছলাৰ টেষ্টটো বহুত ধুনীয়া আহে, গোন্ধ মানে একেবাৰে ধুনীয়া আহে। মই সেয়ে ছানৰাইজ পিয়'ৰ শ্বাহী গৰম মছলা ইউজ কৰোঁ। এতিয়া আকৌ গৰম পানী দি পেলাই এইটো মিক্স কৰি থৈ দিওঁ। ইয়াতে মই মিট মছলা দিয়া নাই, মিট মছলা আৰু বহুত কিবাকিবি মছলা থাকে, চিকেন মছলা কিবা, মই সেইবিলাক মছলা নিদিওঁ। মোৰ জিৰাটো হ'লে হৈ যায় আৰু এই শ্বাহী গৰম মছলাটো হ'লে হৈ যায়, ছানৰাইজ শ্বাহী গৰম মছলাটো হ'লে হৈ যায়। এতিয়া একেবাৰে 5-6 মিনিটমানৰ পিছতে মই উঠাই চাম। এয়া ধুনীয়া হৈছেনে? মই এতিয়া আকৌ আলুটো সিজিলে চাওঁ। আলু এয়া 50% আলু সিজিলেই। তাৰপিছতে আৰু অলপমান সিজাব লাগিব, সেয়ে গৰম পানীখিনি আৰু অলপমান দি দিছোঁ। মই কৈছিলোঁ নহয় মোৰ মাংস বনাওঁতে কিন্তু মোৰ টাইম লাগে অলপমান, মই টাইম লৈ পেলাই বনাওঁ। যেনেকৈ তেনেকৈ বনালে মই খাই ভাল নাপাওঁ, আৰু মই মোৰ পৰিয়ালকো মই যেনেকৈ তেনেকৈ বনাই মই কেতিয়াও নোখোৱাওঁ। মই বনালে ভালকৈ বনাওঁ, একেবাৰে মন কাণ একেবাৰে মন মগজু লগাই, গোটেই সৰ্বশৰীৰ লগাই তেনেকৈয়ে বনাওঁ। জমনি ভিডিঅ' বোলো বনাই মোৰ কিবা আজিকালি খুব হাঁহিয়ে উঠা হৈছে দেই। আপোনালোকে মোৰ শ্বৰ্টবিলাক চাবচোন কেতিয়াবা সময় পালে। আকৌ ঢাকি থলোঁ অলপমান সময়ৰ কাৰণে, মানে চাই লওঁ মাজে মাজে উঠাই চাই লওঁ।
এতিয়া গৰম মছলা আৰু জালুকখিনি ঢালি দিওঁ। আপোনালোকে এটা বস্তু দিয়ে, কিন্তু মই সেই বস্তুটো ইয়াতে দিয়া নাই। কি বস্তু বাৰু ক'বচোন? আপোনালোকে একেবাৰে গেছ কৰক। আপোনালোকে সকলোৱে দিয়ে কিন্তু মই ইয়াতে দিয়া নাই। এইটো কি বস্তু হয় বাৰু? আপোনালোকে কমেণ্ট কৰিব। যোনটো বস্তু আপোনালোকে মাংস বনালে দিয়েই, কিন্তু মই নিদিওঁ। কি বস্তু বাৰু? ইয়াতো চব দিয়া আছে, আদা, নহৰু, পিঁয়াজ, জলকীয়া, মছলা, মানে মছলা গোটেইকেইটা দিয়া নাই। যিমানখিনি মই দিব লাগে সেইখিনি দিলোঁ। মছলা নহয় কিন্তু দেই, মছলা নোহোৱাকৈ কি বস্তু, এটা বস্তু, যোনটো বস্তু। মাংস মোৰ ৰেডি হৈ গ'ল। ফুকি ফুকি আকৌ দেখুৱাওঁ আপোনালোকক। এয়া দেখিছেনে? মাংস ৰেডি হৈ গ'ল। কি ধুনীয়া হৈছে দেখিছে। ভিডিঅ'টো ৰাতি কৰিলোঁ আৰু লাইটিঙৰ হেৰিটো পাৱাৰটো বেছি নাই কাৰণে ভালকৈ দেখা যোৱা নাই। এয়া